নমস্কাৰ বন্ধুসকল এবাকাছ লাৰ্ণিঙৰ আজিৰ এই ভিডিঅ'টোলৈ পুনৰ আপোনালোকক স্বাগতম বন্ধুসকল আমি ইয়াৰ আগৰ যেটো ভিডিঅ' আছিল সেই ভিডিঅ'টোত মিক্স পেইন বা কম্বিনেশ্যনৰ ক্লাছ 9 ৰ ফৰ্মুলা ব্যৱহাৰ কৰি কেনেকৈ অংকবোৰ সমাধান কৰিব লাগে তাৰ ওপৰত আমি অনুশীলন কৰিছিলোঁ হয়নে বাৰু আজিৰ এই ভিডিঅ'টোত আমি মিক্স পেইনৰ ক্লাছ 6 ৰ মিক্স পেইন ফৰ্মুলা ব্যৱহাৰ কৰি কেনেকৈ অংকবোৰ সমাধান কৰিব লাগে তাৰ ওপৰত আমি আলোচনা কৰিম আমি আগতে কি পাইছিলোঁ আমি পাইছিলোঁ যে প্লাস 9 ৰ মিক্স পেইন ফৰ্মুলা হৈছে প্লাস 10 minus 6 5 plus 4 হয়নে ঠিক তেনেকৈ আমি প্লাস 8 ৰ কাৰণে কি পাইছিলোঁ প্লাস 8 ৰ কাৰণে পাইছিলোঁ প্লাস 10 minus 5 plus 3 হয়নে ঠিক তেনেকৈ প্লাস 7 ৰ কাৰণে পাইছিলোঁ প্লাস 10 minus 5 plus 2 হয়নে এতিয়া আজি আমি কৰিম প্লাস 6 ৰ ফৰ্মুলা অনুশীলন প্লাস 6 ৰ ফৰ্মুলাটো কি হ'ব প্লাস 6 যদি আমি কৰিব লগা হয় তেতিয়া আমি কৰিব লাগিব প্লাস 10 minus 5 আৰু প্লাস 1 তাৰ মানে পাপা ওপৰলৈ যাব মা ওপৰলৈ যাব আৰু লগত এজন বন্ধু ওপৰলৈ যাব এজন ফ্ৰেণ্ড ওপৰলৈ যাব মানে ওপৰৰ পাহাৰৰ ওপৰত থকা ঘৰটোলৈ যাব হয়নে বাৰু এতিয়া আহকচোন আমি প্লাস 6 ৰ মিক্স পেইন বা কম্বিনেশ্যন ফৰ্মুলা ব্যৱহাৰ কৰি অংকবিলাক কেনেকৈ সমাধান কৰিব লাগে তাৰ ওপৰত আমি অনুশীলন কৰিম আহক এতিয়া আমি আগবাঢ়ো আমাৰ প্ৰথম প্ৰশ্নটো কি আছে বাৰু মন কৰক প্ৰথম প্ৰশ্নটো আছে 5 plus 6 হয়নে 5 যোগ 6 আমি 5 ৰ লগত 6 যোগ কৰিব লাগে এতিয়া আহক আমি এবাকাছ টুলছত এই অংকটো সমাধান কৰোঁ আমাক প্ৰথমতে লাগে কি আমাক প্ৰথমতে লাগে 5 মানে 5 লাগে যে আমি কি কৰিম 1 সদত আপাৰ বিট আমি তললৈ দিম হয়নে 5 হ'ল এতিয়া আমাক কি লাগে 6 লাগে তে 6 টো ইয়াত ডাইৰেক্ট হ'বনে বাৰু নহয় কাৰণ আপাৰ বিট 5 টো ব্যৱহাৰ হৈ আছে আৰু আমি ইয়াত বিগ ফ্ৰেণ্ড ব্যৱহাৰ কৰিব পাৰিম নে বাৰু বিগ ফ্ৰেণ্ড ব্যৱহাৰ কৰি আমি কৰিব নোৱাৰো কাৰণ ইউনিট পইণ্টৰ ওচৰত লোৱাৰ বিট নাই কিয়া হয়নে এটাকে আমি কি কৰিম এতিয়া আমি এতিয়া এই অংকটো সমাধান কৰিবৰ বাবে মিক্স পেইন ফৰ্মুলাটো আমি এতিয়া ব্যৱহাৰ কৰিম তে মিক্স পেইন ফৰ্মুলা মতে কি হ'ব প্লাস 6 কৰিবৰ কাৰণে মিক্স পেইন ফৰ্মুলা মতে কি হ'ব পাপা ওপৰলৈ যাব তাৰ মানে 10 সদত এটা বিট ওপৰলৈ যাব মা ওপৰলৈ যাব 1 সদৰ 5 ওপৰলৈ যাব হয়নে আৰু লগত এজন বন্ধু ওপৰলৈ যাব মানে 1 সদৰ এটা বিট ওপৰলৈ প্লাস 1 হ'ব হয়নে এতিয়া এই অংকটো সমাধান কৰোঁতে আমি উত্তৰ কি পালো 10 1 10 11 মানে আমি এনসাৰ পালো 11 হলনে বুজি পাইছেনে বাৰু আহক এতিয়া ইয়াৰ পিছৰ অংকটো আমি সমাধান কৰোঁ ইয়াৰ পিছৰ অংকটো কি আছে চাওকচোন ইয়াৰ পিছৰ অংকটো আছে 9 minus 1 plus 6 হয়নে 9 বিয়োগ 1 যোগ 6 হয় এতিয়া আহক আমি এবাকাছ টুলছত এই অংকটো সমাধান কৰোঁ প্ৰথমতে আমি কৰিম কি এবাকাছ টুলছ আমি ক্লিয়াৰ কৰি লম হয়নে এতিয়া আমি প্ৰথমতে কি কৰিব লাগিব প্লাস 9 কৰিব লাগিব 9 কৰিবৰ কাৰণে কি কৰিম আপাৰ বিট তললৈ নমাই আনিলো আৰু লোৱাৰ বিট চাৰিটা ওপৰলৈ এটো হ'ল আমাৰ 9 ঠিক আছে এতিয়া আমি কি কৰিম প্ৰথমতে -1 কৰিব লাগিব -1 ইয়াত ডাইৰেক্ট হ'বনে হয় ইয়াত -1 ডাইৰেক্ট হ'ব হ'ল এতিয়া আমি ইয়াত আৰু কি কৰিব লাগে প্লাস 6 কৰিব লাগে এতিয়া প্লাস 6 কৰিবৰ কাৰণে আমাৰ বিগ ফ্ৰেণ্ড ফৰ্মুলা ব্যৱহাৰ কৰি আমি ইয়াত প্লাস 6 কৰিব পাৰিম নে নোৱাৰো কাৰণ আমাৰ ইউনিট পইণ্টৰ ওচৰত মাত্ৰ 3টা বিধে আছে যদি 4টা বিধ থাকে তেতিয়া হ'লহেঁতেন 3টা বিধে আছে তাকে আমি তাৰমানে ইয়াত বিগ ফ্ৰেণ্ড ফৰ্মুলা ব্যৱহাৰ কৰি কৰিব নোৱাৰো এতিয়া আমি কৰিম কি আমি আকৌ মিক্স ফ্ৰেণ্ড ফৰ্মুলা আমি ব্যৱহাৰ কৰিম মিক্স ফ্ৰেণ্ড ফৰ্মুলা মানে কি হ'ব প্লাস 6 ৰ মিক্স ফ্ৰেণ্ড ফৰ্মুলাটো কি হ'ব মিক্স ফ্ৰেণ্ড ফৰ্মুলাটো হ'ব 10 সদত
এটা বিট ওপৰলৈ মানে পাপা ওপৰলৈ গ'ল 1 সদত -5 মানে মা ওপৰলৈ গ'ল আৰু 1 সদত +1 মানে এটা বন্ধু লগত গৈছে হ'ল যে উত্তৰ আমি কি পালো 10 11 12 13 14 11 12 13 14 হয়নে আমি এই প্ৰশ্নটোৰ উত্তৰ পালো 14 ঠিক আছে বুজি পাইছেনে বাৰু আহক এতিয়া ইয়াৰ পিছৰ অংকটো আমি সমাধান কৰোঁ ইয়াৰ পিছত কি আছে চাওঁ ইয়াৰ পিছত আছে 7 + 6 + 1 ঠিক আছে এতিয়া আমি এইটো এবাকাছ টুলছত সমাধান কৰিম প্ৰথমতে আমি কি কৰিম আমাৰ এবাকাছ টুলছ আমি ক্লিয়াৰ কৰি ল'ম আমাৰ এবাকাছ টুলছ ক্লিয়াৰ হ'ল এতিয়া আমাক কি লাগে প্ৰথমতে 7 লাগে তাকে 7 লাগে যে আমি কি কৰিম আপাৰ বিট তললৈ আৰু লোৱাৰ বিট দুটা ওপৰলৈ 7 হ'লনে এতিয়া আমি ইয়াৰ লগত কি যোগ কৰিব লাগিব 6 যোগ কৰিব লাগিব হয়নে 6 যোগ কৰিব লাগে এতিয়া 6 টো আমি ডাইৰেক্ট কৰিব পাৰিম নে নোৱাৰো বিগ ফ্ৰেণ্ড ব্যৱহাৰ কৰিব পাৰিম নে নোৱাৰো এটাকে আমি আকৌ কি কৰিম আমি আকৌ এই মিক্স ফ্ৰেণ্ড ফৰ্মুলা আমি ব্যৱহাৰ কৰিম এই মিক্স ফ্ৰেণ্ড ফৰ্মুলা মতে কি হ'ব +6 হ'বৰ কাৰণে কি কৰিব লাগিব আমি 10 সদত +10 কৰিম 1 সদত -5 কৰিম আৰু 1 সদত +1 কৰিম পাপা ওপৰলৈ গ'ল মা ওপৰলৈ গ'ল আৰু লগত এজন বন্ধু ওপৰলৈ গ'ল ঠিক আছে এতিয়া ইয়াৰ লগত এতিয়া আমি আৰু কি কৰিব লাগে এতিয়া ইয়াৰ লগত আমি আৰু +1 কৰিব লাগে +1 ইয়াত ডাইৰেক্ট হ'বনে বাৰু হয় ইয়াত ডাইৰেক্ট হ'ব এটাকে আমাৰ +1 ডাইৰেক্ট হ'ল আমাৰ এনসাৰ কি হ'ল 10 11 12 13 14 মানে আমাৰ এই প্ৰশ্নটোৰ উত্তৰ আমি কি পালো আকৌ আমি উত্তৰ পালো 14 ঠিক আছে এনেকৈ আমি +6 ৰ মিক্স ফ্ৰেণ্ড ফৰ্মুলা ব্যৱহাৰ কৰি এনে ধৰণৰ অংকবোৰ সমাধান কৰিব লাগিব এতিয়া আপোনালোকে আমাৰ কিতাপখন মেলি লওক তাত +6 ৰ যিখিনি এক্সাৰসাইজ আছে যিখিনি কুৱেশ্যন আছে সেই কুৱেশ্যনখিনি ছাত্ৰ ছাত্ৰীক সমাধান কৰিবলৈ দিয়ক আৰু যিমান পাৰে সিমান বেছি তেওঁলোকক প্ৰেক্টিছ কৰাওক ঠিক আছে ধন্যবাদ